সমগ্ৰ হাউলিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ডম্বৰুধৰ নাথৰ জীয়ৰী কৃতি নাথে। সদ্যঘোষিত MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাউলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাউলি পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ মেধাৱী ছাত্ৰী কৃতি নাথে। এই পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ ভিতৰতে 58 সংখ্যক স্থান লাভ কৰি কৃতিয়ে নিজৰ লগতে হাউলি অঞ্চলৰ নামো উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীজনৰ এই অভাৱনীয় সফলতাত সমগ্ৰ হাউলি অঞ্চলত বৰ্তমান উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আজি নিজ বাসগৃহত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কৃতিয়ে তেওঁৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে আলোকপাত কৰে। তেওঁ জানিবলৈ দিয়ে যে 2021 চনত সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত সফলতা লাভ কৰি তেওঁ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ পাইছিল। তেতিয়াৰে পৰাই তেওঁ নিষ্ঠাৰে অধ্যয়নত ব্ৰতী হৈ আছিল। আনহাতে জীয়ৰীৰ সফলতাত উৎফুল্লিত পিতৃ ডম্বৰুধৰ নাথ আৰু মাতৃ বেবী নাথে কয় যে হাউলিৰ পৰা আজিলৈকে কোনো ব্যক্তিয়ে চিকিৎসক হোৱাৰ ক্ষেত্ৰত ইমান সফলতাৰে গৌৰৱ অৰ্জন কৰা নাছিল। জীয়ৰীৰ এনে সফলতাত তেওঁলোক অত্যন্ত সুখী আৰু গৌৰৱান্বিত। নমস্কাৰ, মোৰ নাম কৃতি নাথ। মই হাউলি টাউন 1 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হয়। মই ডম্বৰুধৰ নাথ আৰু বেবী নাথৰ জীয়ৰী। এইবাৰ MBBS ফাইনেল এক্সামত মই 58 ৰেংক পাবলৈ সক্ষম হৈছোঁ AMC আছাম মেডিকেল কলেজৰ পৰা। আৰু মোৰ 2খন ছাবজেক্টত অনাৰ্ছ আছে, অবষ্টেটিক্স এণ্ড গাইনেকলজি আৰু অপথেলমলজিত অনাৰ্ছ আছে। আৰু মই ভাবিছোঁ এতিয়া এজন ভাল চিকিৎসক হিচাপে ওলাই আহিব পাৰিম বুলি। আৰু এবছৰ মই তাত ইণ্টাৰ্ণশ্বিপ খাটিব লাগিব, তাৰপিছত ৰুৰেল আছে আৰু পিছত PG এক্সাম দি উঠি MD-টো কৰিম বুলি ভাবিছোঁ। আৰু নিজ ইচ্ছামতে সেইটো কৰিব পাৰি নে এক্সামিনেশ্যনৰ ওপৰত ভিত্তি কৰি? সেইটো এক্সামিনেশ্যনৰ ওপৰত ভিত্তি কৰি হয়, ৰেংক ৱাইজত চিলেকশ্যন হয় MD এক্সামৰ কাৰণে। এইমছৰ পৰা কাৰণে লক্ষ্য আছে নেকি? ট্ৰাই কৰিম আৰু। এইমছৰ কাৰণে বেলেগকৈ এক্সাম হয়, এইমছৰ এক্সামটো বেলেগ হয় আৰু আমাৰ নৰ্মেল ষ্টেট মেডিকেল কলেজৰ এক্সামটো বেলেগ হয়। PGৰ কাৰণে। PG দুটাতে তুমি এক্সাম দিবানে? হয়, দুটাতে এক্সাম দিম বুলি ভাবিছোঁ। কোনটো প্ৰিফাৰেঞ্চ দিবা? এতিয়া মোৰ পালে হ'ল আৰু। অসমত পইচা নে বেলেগত যাব? মোৰ অসমৰ বাহিৰে ক'তো যাবলৈ ইচ্ছা নাই আৰু। হাউলিলৈ গৌৰৱ কঢ়িয়াই আনিছা, তাৰ কাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ। তুমি হাউলি মানে মানে কেৰিয়াৰ পাথটো যিটো লয়, যি নহওক কিয়, ষ্টাডি ৰিলেটেড হওক বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজে হওক, তাত মানে ভাল হ'বলৈ ট্ৰাই কৰিব লাগে। বেলেগ ইমান প্ৰেছাৰ ল'ব নালাগে আৰু। প্ৰেছাৰ ল'লে উইদাউট বাৰ্ডেন যদি পঢ়িব পাৰি বা আগবাঢ়ি যাব পাৰি, সেইটো এটা বহুত ডাঙৰ প্ৰিভিলেজ হয়। চ' বেলেগ একো চিন্তা থাকিব নালাগে, নিজৰ লক্ষ্যস্থানত মানে কেনেকৈ সফল হ'ব লাগে তাতে কমপ্লিট ফ'কাছ থাকিব লাগে। আৰু আজিকালি মানে বহুত মানে এনেকুৱা অন্যমনস্ক হোৱা এক্টিভিটিজো আছে, সেইবোৰৰ পৰা যিমান পাৰে দূৰত থাকিব লাগে। কাৰণ টিনেজ এইজটো এনেকুৱা হয় যোনটোত মেক্সিমাম মানুহ ইনফ্লুৱেঞ্চ হয় আৰু এনেকৈ বেয়া হৈ যাব পাৰে। সেইকাৰণে নিজৰ লক্ষ্যস্থানটো ভালদৰে বাছি লোৱাটো উচিত হয়। হাৰ্ড ৱৰ্কিং হয় MBBS ফিল্ডটো। আমাৰ এনেকুৱা ক্লাছ আৱাৰ্ছো বহুত দীঘল থাকে, লগতে আমি ৱাৰ্ডছো কৰিব লাগে। মই মানে গোটেই মেক্সিমাম এটেণ্ডেঞ্চ ৰখা ট্ৰাই কৰিছিলোঁ আৰু ৱাৰ্ডছবোৰ ক্লিনিক্সবোৰ ভালদৰে এটেণ্ড কৰিছিলোঁ, কাৰণ আমাৰ থিয়ৰী নলেজৰ লগত প্ৰেক্টিকেল নলেজ দুটাই ইম্পৰ্টেণ্ট হয়। আৰু এনে নহয় যে অকল থিয়ৰীটো পাৰিলে হ'ব, মানে মাৰ্কছ যিয়ে নহওক কিয় ফিজিচিয়ান ভাল হ'ব লাগে আৰু এইটোৱে। নীটত উত্তীৰ্ণ হোৱাৰ কাৰণে কেনেকুৱা প্ৰিপাৰেশ্যন কৰিব লাগে? নীটত মানে HS ছায়েন্স লৈ দিব লাগে আৰু তাৰপিছত এণ্ট্ৰেঞ্চ এক্সাম হয় নীটৰ কাৰণে, সেইটো কাৰণে প্ৰিপেয়াৰ কৰিব লাগে। মই আফটাৰ 12 প্ৰিপেয়াৰ কৰিছিলোঁ, কিন্তু আজিকালি 11ৰ পৰাও মানুহবোৰে প্ৰিপেয়াৰ কৰে। যিমান আগতীয়াকৈ কৰে ইমানেই ভাল হয়, মানে এইটো এণ্ট্ৰেঞ্চ বেচিছ হয়। চ' মক টেষ্টবোৰ দি থাকিব লাগে আৰু অনলাইনে দিয়ক বা অফলাইনে দিয়ক, মানে যদি কিবা কোচিং ইনষ্টিটিউট জইন কৰে সেইটো মানে নিজৰ কথা আৰু যোনে যেনেকৈ পঢ়ে। NCERT বেছডে হয় মেইনলি। এতিয়া যদি অকণমান চেঞ্জ হৈছে, মইতো 2021 বেটছৰ আছিলোঁ, অকণমান চেঞ্জ হ'ব পাৰে কিন্তু বেছি নহয় আৰু। মেইনলি NCERTখনত ফ'কাছ কৰিলে হৈ যায়। বায়', ফিজিক্স আৰু কেমেষ্ট্ৰি এই তিনিটা বিষয়ত মানে অলপ ভাল হ'ব লাগে আৰু।